আমাৰ গাঁৱে ভূঞে যিখিনি প্ৰতিভামূলক সৰু সৰু ল'ৰা ছোৱালী আছে, কণ মাইনাহাত আছে, তেওঁলোকক আমি আচলতে আগুৱাই নিব লাগে। যিকোনো ক্ষেত্ৰতেই নহওক, খেল ধেমালিতে হওক, গান গোৱা ক্ষেত্ৰতে হওক, তেওঁলোকে নচা বগা যি কামতে তেওঁলোক কৰি ভাল পায়, সেই সময়খিনি তেওঁলোকক আগুৱাই নিব লাগে। অকল পঢ়াটোতেই তেওঁলোকক ধৰি থাকিলে নহয়, বেলেগ বেলেগ তেওঁলোকৰ কাম, তেওঁলোকে যি কৰি ভাল পায় সেই কামৰ দ্বাৰা তেওঁলোকক আগুৱাই লৈ যাব লাগে। আগুৱাই নিনিলে হয়তো তেওঁলোকৰ যিখিনি প্ৰতিভা, ভাল ভাল প্ৰতিভাসমূহ থাকে, তেওঁলোকৰ অন্তৰত থাকে, তেওঁলোকে প্ৰতিভাখিনি প্ৰচাৰ কৰিব বিচাৰে, সেই প্ৰতিভাখিনি হয়তো লুকাই থাকিব পাৰে। অকল ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিলে তেনেকুৱা প্ৰতিভাখিনি হয়তো অকল ঘৰৰ মানুহখিনি বা গাঁৱৰ মানুহখিনিয়ে গম পাব, কিন্তু বাহিৰৰ মানুহখিনিয়ে গম নাপাব। গতিকে এনেকুৱা ভাল ভাল প্ৰতিভা থকা সৰু সৰু মইনাহাত তেওঁলোকক সঁচাকৈ আগুৱাই নিব লাগে। তেতিয়াহে তেওঁলোক অসমৰ ভৱিষ্যত হ'বগৈ পাৰিব, নিজৰ নিজৰ লক্ষ্যত তেওঁলোক থিয় হ'বগৈ পাৰিব। নহ'লে হয়তো ৰাজীৱ শদিয়াৰ দৰে লুকাই থাকিব লাগিব। কাৰণ ৰাজীৱ শদিয়াক যদি আগৰ পৰাই তেওঁ গাঁৱৰ বা ওচৰে পাঁজৰে যিখিনি ইউটিউবাৰ আছিলে, সৰু ইউটিউবাৰ হওক, ডাঙৰ ইউটিউবাৰ হওক, তেওঁলোকে যদি তেওঁৰ লগত সম্পৰ্ক ৰাখি তেওঁ গানসমূহ, তেওঁ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি থাকিলেহেঁতেন, হয়তো তেওঁ ইমান দিনে লুকাই নাথাকিলেহেঁতেন। আৰু সেইখিনি নোহোৱাৰ কাৰণে হয়তো তেওঁ লুকাই থাকিলে। অৱশেষত তেওঁ জীৱনৰ শেষ বেলাতহে মানুহে তেওঁক চিনি পালে। গতিকে যিসকলৰ ভাল ভাল প্ৰতিভা আছে, ভাল ভাল তেওঁলোকে কৰ্ম কৰি গৈছে, সৰুৰ পৰাই, সৰু হওক ডাঙৰ হওক, তেনেকুৱা নিজৰ যিবোৰ প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ আচলতে আগুৱাই নিবলৈ উৎসাহ যোগাব লাগে, আগুৱাই নিবলৈ তেওঁলোকক সাহস যোগাব লাগে। তেতিয়া হয়তো তেওঁলোক আগবাঢ়ি যাব পাৰিব। নহ'লে হয়তো সদায় এনেদৰে অকল নিজৰ মোবাইলটোতেই আবদ্ধ হৈ থাকিব। গতিকে আগুৱাই নিয়াত সকলোৱে তেওঁলোকক সহায় কৰিব লাগিব, তেতিয়াহে হয়তো তেওঁলোক আগুৱাই যাব পাৰিব। নহ'লে হয়তো ৰাজীৱ শদিয়াৰ নিচিনাকৈ লুকাই যাব, আৰু এটা সময়ত সি আগবাঢ়িব, যিটো সময়ত আগবাঢ়িব নোৱাৰিব সেই সময়টোতে তেওঁ ভাইৰেল হ'ব। গতিকে সময় থাকোঁতেই কিছুমান কাম কৰিবলৈ ল'ৰা ছোৱালীক সাহস দিব লাগে, সাহস যোগাব লাগে। মাক বাপেকে হওক, ওচৰ চুবুৰীয়াই হওক, বা যিখিনি তেওঁ প্ৰতিভাসমূহ চাই মানুহে ভাল পায়, সেই প্ৰতিভাসমূহ সঁচাকৈ আগবঢ়াই নিয়াত সকলোৱে সহায় কৰিব লাগে। আচলতে আমি কিছুমান ভিডিঅ' শ্বেয়াৰ কৰোঁ, নাভাবিব যে আমি আমাৰ চেনেলত আপোনালোকৰ কিবা এটা ভিডিঅ' দিলে আমি টকা পাওঁ বুলি। আচলতে আজিলৈকে ইউটিউবৰ পৰা এক নয়া পইচাও চুই পোৱা নাই, আৰু হয়তো ভৱিষ্যতো নাপাম। আচলতে আমাৰ চেনেলবিলাক একেবাৰেই নগণ্য, আৰু আমি সেইসমূহ চেনেলত টকা ঘটিব কেতিয়াও নোৱাৰোঁ। কাৰণ লাখ লাখ ভিউজ য'ত আহে, লাখ লাখ যাৰ ছাবস্ক্ৰাইবাৰ আছে, সেইসকলে টকা ঘটাৰ সম্ভৱ। আমাৰ নিচিনা নগণ্য চেনেলৰ, অকণমান চেনেলৰ আমি টকা ঘটিব নোৱাৰোঁ। আপোনালোকৰ কিবা এটা ভিডিঅ' বা গান হওক, বা আপোনালোকে কমেডি কৰা হওক, কিবা এটা ভিডিঅ' আপোনালোকৰ পৰা লৈ আমি যেতিয়া আমাৰ চেনেলবিলাকত শ্বেয়াৰ কৰি দিওঁ, তেতিয়া আমাৰ বন্ধুসকলে আমাৰ চেনেলটোত থকা যিখিনি ছাবস্ক্ৰাইবাৰ, সেই ছাবস্ক্ৰাইবাৰখিনিয়ে আপোনালোকৰো ভিডিঅ'টো চায়, আৰু সেই থ্ৰুৱেদি গৈ কেতিয়াবা আমাৰ চেনেলত থকা ছাবস্ক্ৰাইবখিনিয়ে আপোনাৰ চেনেলটোলৈ গৈ চাইগৈ যে সঁচাকৈ এই চেনেলটোত এই ল'ৰাজনৰ, এই মানুহজনৰ, এই মানুহগৰাকীৰ ভিডিঅ'সমূহ ভাল, গতিকে আমি তেওঁৰ চেনেলটো চাওঁচোন, কেনেধৰণৰ আছে, কি কি ভিডিঅ' বনাইছে। তেনেধৰণে আপোনালোকৰ চেনেলটোলৈও আমাৰ যিবিলাক ছাবস্ক্ৰাইবাৰ থাকে সেইসকল যায়। গতিকে আপোনালোকৰ কিবা এটা ভিডিঅ' যদি আমি সৰু সৰু চেনেলবিলাকে যদি আপোনালোকৰ এটা ভিডিঅ' লৈ আমাৰ চেনেলবিলাকত শ্বেয়াৰ কৰোঁ,
তেনেহ'লে আপোনালোকে বেয়া নাপাব, কপিৰাইট নিদিব, ষ্ট্ৰাইক নিদিব। কাৰণ এবাৰ চেনেল এটা খুলিবলৈ বহুত কষ্ট। গতিকে আপোনালোকে যদি আমাৰ সৰু চেনেলবিলাকত আপোনালোকে কপিৰাইট বা ষ্ট্ৰাইক দি দিয়ে, আমাৰ বহুত প্ৰব্লেম হয়। আচলতে আপোনালোক ভিডিঅ' ক্ৰিয়েটৰ, গতিকে গম পায় এটা চেনেল খুলিবলৈ কিমান কষ্ট। সেইকাৰণে এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছোঁ। আমিবিলাকে বাতৰি চেনেলৰ পৰা লৈও কিছুমান বাতৰি, যিবোৰ বাতৰি ভাল লাগে, আমাৰ ভাল লাগে, ধৰক শুনি ভাল লাগে, চাই ভাল লাগে, সেই বাতৰিসমূহ আমি আমাৰ চেনেলবিলাকত নিউজ চেনেলৰ পৰা লৈ হ'লেও আপলোড দিওঁ। লগত দুআষাৰমান কথা কৈ আমিও আপলোড দিওঁ। আচলতে তেনেধৰণে আমি কেতিয়াবা কাৰোবাৰ কিবা এটা ভিডিঅ' ভাল লাগিলে সেই ভিডিঅ'টো লৈ আমাৰ চেনেলত শ্বেয়াৰ কৰি দিওঁ। গতিকে যিসকলৰ পৰা আমি ভিডিঅ' লওঁ তেওঁলোকক অনুৰোধ জনাইছোঁ, আমাৰ চেনেলবিলাকত একো নকৰিব। কাৰণ আপুনিও জানে এটা চেনেল বনাবলৈ কিমান কষ্ট। গতিকে আমি মহিলা আমি বহুত কষ্টৰে ঘৰৰ অজস্ৰ কাম কৰাৰ পিছত এটা চেনেল খুলিছোঁ। আৰু কেতিয়াবা পাৰোঁ ভিডিঅ' এটা দিওঁ, কেতিয়াবা নোৱাৰোঁ, ভিডিঅ' এটা দিবলৈ আমাৰ সামৰ্থ্য নহয়। গতিকে এনেদৰেই কাৰোবাৰ কিবা এটা প্ৰতিভা ভাল লাগিলে আগবাঢ়ি যাওক বুলি দি থওঁ। মোৰ কথাকেইটা যদি কিবা ভুল হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ।